Hey guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ YouTube চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছো। আজি আমি ইয়াত হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 4 মোশন ইন এ প্লেন ওপৰত ডিসকাস কৰিম। আমি আজি ডিসকাস কৰিবলগীয়া টপিকটো হৈছে যে কি টাইপস অফ ভেক্টৰস। আমি যোৱা ভিডিঅ'ত কি চাইছিলো যে স্কেলাৰ আৰু ভেক্টৰৰ কথা চাইছিলো হয়নে? তো আমি স্কেলাৰ মানে কি কৈছিলো যিবোৰ ফিজিক্যাল কোৱান্টিটি কি থাকে ম্যাগনিটিউড থাকে কিন্তু কি ডাইৰেকচন নাথাকে আৰু ই কি মানি চলে স্কেলাৰ ল অফ এডিশন মানি চলে হয়নে? ঠিক তেনেকৈ ভেক্টৰ কি আছিল যিবোৰ ফিজিক্যাল কোৱান্টিটিৰ ম্যাগনিটিউড থাকিব আৰু কি ডাইৰেকচনো থাকিব আৰু হি কি মানি চলিব ভেক্টৰ ল অফ এডিশন মানি চলে ঠিক আছে আৰু হে এডিশনটো কি হয় তাত আমি এংগল চাব লাগে হয়নে এতিয়া আমি আজি কি স্টাৰ্ট কৰিম যে ভেক্টৰৰ টাইপসমূহ কি কি ঠিক আছে এতিয়া আমি ভেক্টৰ এটা কেনেকৈ ৰিপ্ৰেজেন্ট কৰো ভেক্টৰ মানে কি আছিল ভেক্টৰ এটা থাকিব হলে কি হ'ব লাগিব ম্যাগনিটিউড থাকিব ম্যাগনিটিউড ইনটু কি হ'ব ডাইৰেকচন থাকিব হয়নে ডাইৰেকচন আমি যদি ধৰিলো কোনবাটা ভেক্টৰ কোৱান্টিটি ফোৰ্সে ধৰিলো আমি ফোৰ্সক কেনেকৈ বুজাম f ভেক্টৰ থাকিলে কি ওপৰত এই এৰো চিনডাল থাকে ইকুৱেল ম্যাগনিটিউডটো কেনেকৈ বুজাম আমি কি ইউজ কৰো ইয়াত মডুলাছ সাইন ইউজ কৰো আৰু কেনেকৈ বুজাম মডুলাছ সাইনটো এনেকৈ হয়নে এটো কি হয় ম্যাগনিটিউড হয় আৰু ডাইৰেকচনটো কি হ'ব বুজাও f কেপ আমি কি ইউজ কৰো ডাইৰেকচন বুজাবলৈ কেপ ইউজ কৰো f কেপ আহিব হয়নে এনেকৈ আমি কি কৰো এটা ভেক্টৰ ৰিপ্ৰেজেন্ট কৰো ঠিক আছে এতিয়া আমাৰ কি হ'ব টাইপ অফ ভেক্টৰ টাইপসমূহ কি কি এতিয়া হা এক নম্বৰ টাইপ এটো হৈছে ইকুৱেল ভেক্টৰস আমাৰ এটা ইকুৱেল ভেক্টৰছত কি হ'ব যিবোৰ ভেক্টৰ কি হ'ব আমাৰ ম্যাগনিটিউডটো কি হ'ব সেম হ'ব আৰু ডাইৰেকচনো সেম হ'ব তেতিয়াহে তাক তেনেকুৱা ভেক্টৰবোৰক আমি কি বুলি ক'ম ইকুৱেল ভেক্টৰ বুলি ক'ম ঠিক আছে লিখা those vectors which have same magnitude and same direction are called ki equal vectors ঠিক আছে মানে এইটো ভেক্টৰ কি হ'ব লাগিব ম্যাগনিটিউডটো সেম হ'ব লাগিব আৰু ডাইৰেকচনো কি সেম হ'ব লাগিব তেতিয়া আমি তেনেকুৱা ধৰণৰ ভেক্টৰক কি বুলি ক'ম ইকুৱেল ভেক্টৰ বুলি ক'ম এতিয়া আমি ধৰি লওঁ দুটা ভেক্টৰ ঠিক আছে ফোৰ্সৰে ধৰি লোৱা ইফালে আছে তোমাৰ 5 নিউটন ঠিক আছে আৰু ইফালে একেলগে কি আছে তোমাৰ 5 নিউটন ঠিক আছে এতিয়া আকৌ ধৰি লওঁ আমি যে কি এফালে আছে তোমাৰ 5 নিউটন নেকে তোমাৰ এফালে আছে তোমাৰ কি 5 নিউটন হল আৰু এটা ধৰি লওঁ আমি যে এফালে আছে তোমাৰ 10 নিউটন আৰু এফালে আছে তোমাৰ কিমান 5 নিউটন ঠিক আছে এতিয়া তোমালৈ কোৱাচোন ইয়াত আমাৰ ইকুৱেল ভেক্টৰ কোনটো হ'ব আৰু বা ইকুৱেল ভেক্টৰ কোনটা নহয় হেতু কোৱা তোমালোকে আমি এটা কি চাব লাগিব ইকুৱেল ভেক্টৰ হ'বলৈ হলে যে এই ভেক্টৰটা কি হ'ব লাগিব ম্যাগনিটিউডটো সেম হ'ব লাগিব দুইটা ভেক্টৰে আৰু কি হ'ব লাগিব ডাইৰেকচনটো সেম হ'ব লাগিব এটা আমাৰ কি আছে ম্যাগনিটিউড ইয়াত কি আছে 5 নিউটন আছে মানে কি ইটো মানি চলিছে মানে কি ইয়াত দুইটাতে কি হৈছে ম্যাগনিটিউডটো সেম হৈছে ঠিক আছে এতিয়া আমাক ডাইৰেকচন কেনেকৈ বুজায় আমি ডাইৰেকচন কিহে বুজাও এই এৰোটোৱে বুজাও হয়নে এই যে এৰোডাল থাকে তাৰ কি হেডটো কি তাৰ ডাইৰেকচনটো বুজায় কোনটো ডাইৰেকচনে মুভ কৰিছে এটা কি হৈছে এটো আমাৰ পজিটিভ এক্স ডাইৰেকচন আছে ঠিক তেনেকৈ এটো কি আছে পজিটিভ এক্স ডাইৰেকচন আছে মানে কি ইয়াৰ কি হৈছে আমাৰ ডাইৰেকচনটো সেম হৈছে সেইকাৰণে আমি কি কৰিব পাৰিম ই এটা কি হ'ব এটো ইকুৱেল ভেক্টৰস মানে এই দুটা ভেক্টৰ কি হ'ব ইকুৱেল হ'ব মানে কি হ'ব এটো এটা ইকুৱেল ভেক্টৰ বুজিলা কেলে হল যেহেতু ইয়াৰ কি হৈছে ম্যাগনিটিউডটো সেম হৈছে ডাইৰেকচনো সেম হৈছে সেইকাৰণে আমি এই ধৰণৰ ভেক্টৰবোৰ কি বুলি ক'ম ইকুৱেল ভেক্টৰ বুলি ক'ম এতিয়া আমি ইয়াত চাওঁচোন কি হৈছে ইয়াত আমাৰ কি আছে ম্যাগনিটিউডটো আছে 5 নিউটন ইয়াত আছে ম্যাগনিটিউড কিমান 5 নিউটন কিন্তু আমি কি দেখিলো ডাইৰেকচনটো কি হৈছে চোৱাচোন এটা কি কোনফালে আছে পজিটিভ এক্স ডাইৰেকচন আছে আৰু ইটো কোনফালে আছে নিগেটিভ এক্স ডাইৰেকচন আছে হয়নে এটা কি হৈ গ'ল আমাৰ ম্যাগনিটিউডটো সেম হ'ল কিন্তু আমাৰ কি হ'ল এতিয়া ডাইৰেকচনটো কিন্তু অপোজিট হৈ গ'ল ডাইৰেকচনটো সেম হ'ব লাগিব আমাৰ কি হ'বলে ইকুৱেল ভেক্টৰ হ'বলে যেহেতু ইয়াৰ ডাইৰেকচনটো অপোজিট হ'ল সেইকাৰণে ই কি নহয় আমাৰ ইকুৱেল ভেক্টৰ নহয় ঠিক আছে এই দুটা ভেক্টৰ কি নহয় সেইকাৰণে ইকুৱেল নহয় নট ইকুৱেল ভেক্টৰস ঠিক আছে ঠিক তেনেকৈ এটো চাওঁ আমাৰ ম্যাগনিটিউড কিমান আছে 10 নিউটন আছে এফালে কিমান 5 নিউটন আছে কিন্তু আমাৰ কি আছে ডাইৰেকচনটো দুইটা পজিটিভ এক্স ডাইৰেকচন আছে দেখিছানে
কিন্তু আমাৰ ইয়াত কি হৈ গ'ল মেগনিটিউড দুটা যেহেতু কি ডিফাৰেণ্ট হয় মানে এটা হৈছে কিমান 5 নিউটন এটা হৈছে কিমান 10 নিউটন সেইকাৰণে আমি এনে ধৰক এই দুটা ভেক্টৰ কি বুলি ক'ম ইকুৱেল ভেক্টৰ নহয় এইকেইটা ঠিক আছে এইকেইটাক আমি কি বুলি ক'ম নট ইকুৱেল মানে এইকেইটা কি হ'ব ইকুৱেল ভেক্টৰ নহ'ব হ'ল তোমালোকে বুজি পালা বা তোমালোকক যদি সোধে এনেকে এটা ধৰি লও ইফাল দিলে এটা ধৰি লও ইফাল দিলে 5 নিউটন এটো কি হ'ব নট ইকুৱেল হ'ব কেলে যেহেতু ইয়াৰ ডাইৰেকশন কিটা কি বেলেগ বেলেগ মুঠতে তুমি মনত ৰাখিবা ইকুৱেল ভেক্টৰ হ'বলৈ হলে কি হ'ব লাগিব আমাৰ ম্যাগনিটিউডটো সেম হ'ব লাগিব আৰু ডাইৰেকশনটো সেম হ'ব লাগিব মানে কি এই ম্যাগনিটিউডটো সেম হ'ব লাগিব আৰু যিফালে কি ডাইৰেক্ট হৈ থাকে তাৰ ডাইৰেকশনটো পজিটিভ x হলে পজিটিভ x নেগেটিভ x হলে নেগেটিভ x পজিটিভ y হলে পজিটিভ y নেগেটিভ y হলে নেগেটিভ y মানে দুইটা কি হ'ব লাগিব সেম হ'ব লাগিব কি ম্যাগনিটিউডটো সেম হ'ব লাগিব আৰু ডাইৰেকশনটো সেম হ'ব লাগিব ঠিক আছে হল এতিয়া আহিব 2 নম্বৰ মা কি নেগেটিভ ভেক্টৰস 2 নম্বৰ হল এটো মহাই দিও এতিয়া আহিব আমাৰ কি নেগেটিভ ভেক্টৰস 2 নম্বৰ লিখি লোৱা নেগেটিভ ভেক্টৰস এটো কি হ'ব আমাৰ এনেকা ভেক্টৰ কি হ'ব জিউ ভেক্টৰ কি হ'ব ম্যাগনিটিউডটো সেম হ'ব কিন্তু কি হ'ব আমাৰ ডাইৰেকশনটো অপোজিট হ'ব ঠিক আছে যদি আমাৰ ডাইৰেকশনটো অপোজিট হ'বলৈ হয় তেতিয়া আমি তেনেকা ধৰণৰ ভেক্টৰক কি বুলি কম নেগেটিভ ভেক্টৰ বুলি কম ঠিক আছে এটা লিখা those vectors which have same magnitude but opposite directions are called কি হ'ব আমাৰ নেগেটিভ ভেক্টৰস এটা আমি ধৰি লও কি আমাৰ एग्जांपल ধৰি লও যে কি ধৰি লোৱা তুমি আমাৰ এফালে আছে কিমান 5 নিউটনকে ধৰো ফোৰ্সৰ এফালে ধৰি লও 5 নিউটন ঠিক তেনেকৈ কি হ'ব এফালে ধৰি লও এনেকৈ 5 নিউটন এফালে ধৰি লও এনেকৈ 5 নিউটন আৰু ধৰি লও তুমি এফালে এনেকৈ কিমান 5 নিউটন আৰু এফালে ধৰি লও তুমি কিমান 10 নিউটন ঠিক আছে এতিয়া আমাৰ ইয়াত নেগেটিভ ভেক্টৰ কোনকিটা হ'ব আমি কি কৈছিলো যে কি নেগেটিভ ভেক্টৰ হ'বলৈ হলে আমাৰ ম্যাগনিটিউডটো সেম হ'ব লাগিব কিন্তু কি ডাইৰেকশনটো কি হ'ব লাগিব অপোজিট হ'ব লাগিব আমাৰ ইয়াত কি হৈছে ম্যাগনিটিউডটো সেম হৈছে কিন্তু কি হৈছে ইয়াত ডাইৰেকশনটো সেম হৈছে দেখিছানে পজিটিভ x ফালে আছে সেইকাৰণে এইকিটা আমাৰ কি নহব নেগেটিভ ভেক্টৰ নহব এইকিটা আমাৰ কি হ'ব ইকুৱেল ভেক্টৰহে হ'ব ঠিক আছে এটো আমাৰ কি নহব নেগেটিভ ভেক্টৰ নহব ঠিক আছে তাৰ পিছত এটো কি আছে আমাৰ 5 নিউটন ম্যাগনিটিউড কিটা আমি সেম পালো কিন্তু আমাৰ ডাইৰেকশনটো কি আছে এটা আছে কি পজিটিভ x ডাইৰেকশন আছে এটো কি আছে নেগেটিভ x ডাইৰেকশন আছে মানে কি ইহতৰ ডাইৰেকশন কিটা অপোজিট পাই গলো আৰু কি পাইলো ম্যাগনিটিউড কিটা সেম পাই গলো সেইকাৰণে আমি এটো ভেক্টৰ কি বুলি ক'ব পাৰিম যে নেগেটিভ ভেক্টৰস ঠিক আছে তাইব কিমান আমাৰ এটো কি হ'ব নেগেটিভ ভেক্টৰ হল তাৰপিছত কি হ'ব আমাৰ ইয়াত কি আছে ইয়াত ম্যাগনিটিউড কি আছে 5 নিউটন আছে ইয়াত ম্যাগনিটিউড কি আছে 10 নিউটন আছে আৰু ডাইৰেকশন কিটা কি হৈছে আমাৰ অপোজিট হৈছে কিন্তু কি অপোজিট মানে কি এফালে আছে কি 5 নিউটন পজিটিভ x ডাইৰেকশন আছে আৰু 10 নিউটনটো কি আছে নেগেটিভ x ডাইৰেকশন আছে কিন্তু আমাৰ ইয়াত কি হৈছে এই আমাৰ কি দেখিছে কিটা আমাৰ ম্যাগনিটিউড কিটা এইকিটা কিন্তু কি হৈছে বেলেগ হৈছে আমাৰ কি হ'ব লাগিব নেগেটিভ ভেক্টৰ হ'বলে ম্যাগনিটিউড কিটা সেম হ'ব লাগিব কিন্তু ডাইৰেকশন কিটাহে অপোজিট হ'ব লাগিব ইয়াত যেহেতু ডাইৰেকশন কিটা অপোজিট হৈছে তো ঠিক আছে কিন্তু কি হৈছে আমাৰ ম্যাগনিটিউড কিটা ডিফাৰেন্ট হৈ গ'ল সেইকাৰণে আমি এটো কি বুলি নকম নেগেটিভ ভেক্টৰ বুলি নকম ঠিক আছে এটো হৈছে তোমাৰ কি নেগেটিভ ভেক্টৰ নহয় মানে এটো ঠিক আছে লিখি লোৱা তাৰপিছত আহিব কি আমাৰ যে প্যাৰালেল ভেক্টৰ হল মহাই দিও কি হ'ব আমাৰ প্যাৰালেল ভেক্টৰস এতিয়া এনেকুৱা ধৰণৰ ভেক্টৰবোৰ কি হ'ব ইয়াৰ তোমালোকে ডেফিনেশনটো প্ৰথমে লিখি লোৱা যে কি those vectors whose magnitude
whose magnitude may vary মানে কি হ'ব ইয়াত ম্যাগনিটিউডটো কি কৰিব ভেৰি কৰিব বাকি বেলেগ হ'ব পাৰে but has same direction but has same direction are called কি হ'ব আমাৰ parallel vector মানে কি যিবোৰ ভেক্টৰৰ কি হ'ব ম্যাগনিটিউডটো কি হ'ব পাৰে চেঞ্জ হ'ব পাৰে মানে কি দুইটা বেলেগ বেলেগ হ'ব পাৰে কিন্তু কি হ'ব ইয়াত ডাইৰেকশনটো সেম হ'ব লাগিব ঠিক আছে ইয়াত ম্যাগনিটিউডটো মানে কি তুমি জি লোৱা মানে কি হ'ব ম্যাগনিটিউড তুমি 2 নিউটন লোৱা এটা লোৱা 5 নিউটন লোৱা বা এটা 10 নিউটন এটা 5 নিউটন তেনেকৈ লোৱা হেতু কোনো কথা নাই কিন্তু আমাৰ কি হ'ব লাগিব ইয়াত ডাইৰেকশনটো সেম হ'ব লাগিব ঠিক আছে ইয়াত কি হ'ব ফৰ এক্সাম্পল ধৰি লোৱা ইয়াত ফোৰ্সটো ধৰি লোৱা তুমি এটা আছে 5 নিউটন আৰু ইটো ধৰি লোৱা তুমি 10 নিউটন ঠিক আছে আৰু এটা ধৰি লোৱা তুমি মেফল ধৰা 4 নিউটন এফালে ধৰা তুমি 10 নিউটন ঠিক তেনেকৈ তুমি ধৰি লোৱা এফালে 5 নিউটন আৰু এফালে কি দিয়া 5 নিউটন ঠিক আছে এতিয়া আমাৰ কি হ'ব প্যাৰেলাল ভেক্টৰ মানে কি যাৰ কি ম্যাগনিটিউডটো ভেৰি কৰিব পাৰে মানে কি বেলেগ বেলেগো হ'ব পাৰে দুইটাৰে কিন্তু আমাৰ ইয়াত কি হ'ব লাগিব ডাইৰেকশনটো সেম হ'ব লাগিব আমাৰ ইয়াত কি আছে ম্যাগনিটিউডটো 5 নিউটন আছে 10 নিউটন আছে ইয়াত কোনো কথা নাই ভেৰি হ'ব পাৰে দুইটা হয়নে সেইকাৰণে কি আৰু ইয়াত কি হৈছে আমাৰ লগতে ডাইৰেকশনটো সেম হৈছে দুইটা কি আছে পজিটিভ এক্স ডাইৰেকশন আছে দেখিছা না সেইকাৰণে কি হ'ব এটো আমাৰ প্যাৰেলাল ভেক্টৰ হ'ব দুইটা ঠিক আছে আৰু এটো কি আছে আমাৰ এটা আছে 4 নিউটন এটা আছে 10 নিউটন হেতু আমাৰ মানি চলিছে মানে কি ম্যাগনিটিউডটো আমাৰ ভেৰি হ'ব পাৰে কিন্তু কি হৈছে ইয়াত ডাইৰেকশনটো অপোজিট হৈছে দেখিছা না এটা হৈছে কি নেগেটিভ এক্স ডাইৰেকশনত আৰু ইটো হৈছে কি পজিটিভ এক্স ডাইৰেকশনত গতিকে এই কি নহব আমাৰ এই দুটা প্যাৰেলাল ভেক্টৰ নহব ঠিক আছে এইকিটা কি নহব প্যাৰেলাল ভেক্টৰ নহব আৰু এটা চোৱা কি আছে আমাৰ যে এটো আছে আমাৰ ম্যাগনিটিউডটো 5 নিউটন আছে আৰু এটো কিমান আছে 5 নিউটন আছে আৰু ডাইৰেকশনটো কি আছে পজিটিভ এক্সত আছে দুইটাই আমাৰ ইয়াত কি কৈছে দোজ ভেক্টৰ হুইচ ম্যাগনিটিউড মে ভেৰি মানে কি হ'ব পাৰে বেলেগ হ'বও পাৰে নহবও পাৰে ঠিক আছে মানে কি সেই কাৰণে এইটো এটা আমাৰ কি হ'ব প্যাৰেলাল ভেক্টৰ হ'ব ইয়াত যেহেতু কি আছে আমাৰ ডাইৰেকশনটো সেম আছে হেতু চালে হ'ব আমি আৰু ইয়াত কি তোমাৰ ম্যাগনিটিউডৰ কোনো কথা নাই সেম হ'ব পাৰে ডিফাৰেন্ট হ'ব পাৰে সেইকাৰণে কি হ'ব তো প্যাৰেলাল ভেক্টৰ ঠিক আছে তাৰ পিছত আহা তুমি কি এন্টি প্যাৰেলাল ভেক্টৰ হল এটো মই দিও এটো মই কিমান আহিব 4 নম্বৰ 4 নম্বৰটো কি হ'ব এন্টি প্যাৰেলাল ভেক্টৰ এই ভেক্টৰটোত কি হ'ব আমাৰ দোজ ভেক্টৰ হুইচ ম্যাগনিটিউড মে ভেৰি বাট হেজ কি হ'ব অপোজিট ডাইৰেকশন হ'ব এটো সেম নাহিব দেই এটো আমাৰ কি হ'ব অপোজিট ডাইৰেকশন যেটো কি এন্টি প্যাৰেলাল এন্টি বুলি ক'লে বুজি পাইছা না তা অপোজিটটো হ'ব প্যাৰেলাল অপোজিটটো কি এন্টি প্যাৰেলাল হয় সেইকাৰণে কি হ'ব হুইচ হেজ অপোজিট ডাইৰেকশন লিখি লোৱাটো তো দোজ ভেক্টৰস হুইচ হেভ magnitude may vary but has opposite directions are called parallel vectors ঠিক আছে এটা আমাৰ ইয়াত কি হ'ব আমাৰ এইগিটাতে চাও এতিয়া এটো কি আছে 5 নিউটন এটো আছে কি 10 নিউটন আমাৰ কি ম্যাগনিটিউড লগত কোনো কথা নাই সেম কি ডিফাৰেন্ট হ'ব পাৰে কি সেম হ'ব পাৰে ইয়াত কিন্তু আমাৰ কি হৈছে ডাইৰেকশনটো যেহেতু কি হৈছে সেম হৈছে সেইকাৰণে ই কি হ'ব আমাৰ এন্টি প্যাৰেলাল ভেক্টৰ নহয় হয়নে এটো আমাৰ কি নহয় নট এন্টি প্যাৰেলাল ঠিক আছে আৰু এটো কি আছে আমাৰ ম্যাগনিটিউডটো কি আছে ইয়াত 4 নিউটন আছে ইয়াত আছে আমাৰ কিমান 10 নিউটন আছে ঠিক আছে মানে ম্যাগনিটিউড আমাৰ কি হ'ব পাৰে ভেৰি হ'ব পাৰে মানে কি চেঞ্জ হ'ব পাৰে বেলেগ বেলেগ হ'ব পাৰে কিন্তু কি হৈছে আমাৰ ইয়াত যেহেতু কি ডাইৰেকশন কিটা অপোজিট হৈছে এটা আছে কি নেগেটিভ এক্স ডাইৰেকশনত এটো আছে কি পজিটিভ এক্স ডাইৰেকশনত মানে কি হ'ব এইটো এটা কি ভেক্টৰ হ'ব এন্টি প্যাৰেলাল ভেক্টৰ হ'ব ঠিক আছে মানে এই ভেক্টৰ দুটা কি হ'ব আমাৰ এন্টি প্যাৰেলাল এখানে কি হ'ব কিটা এন্টি প্যাৰেলাল ভেক্টৰস বুজি পাইছানে মুঠতে এন্টি প্যাৰেলাল এটা কথা মনত ৰাখিবা ম্যাগনিটিউডটো ভেৰি হ'বও পাৰে নহবও পাৰে কিন্তু কি হ'ব আমাৰ তাৰ যদি ডাইৰেকশন কিটা কি অপোজিট যদি হয় তেতিয়া আমাৰ সেই ভেক্টৰ কিটাকে আমি কি বুলি কম এন্টি প্যাৰেলাল ভেক্টৰস ঠিক আছে এতিয়া আমি এটো চাও কি আমাৰটো কি আছে 5 নিউটন আৰু কিন্তু কি হৈছে আমাৰ ডাইৰেকশনটো সেম আছে সেইকাৰণে কি হ'ব এটো এন্টি প্যাৰেলাল ভেক্টৰ নহয় ঠিক আছে মানে প্যাৰেলালৰ উল্টাটো কি হ'ব এন্টি প্যাৰেলাল আৰু এন্টি প্যাৰেলালত কি হয় সদায় ডাইৰেকশনটো অপোজিট হয় আৰু প্যাৰেলালত কি হ'ব আমাৰ ডাইৰেকশনটো সেম হ'ব লাগিব আৰু দুইটাতে কি ম্যাগনিটিউডৰ কোনো কথা নাই সেম হ'ব পাৰে ডিফাৰেন্ট হ'ব পাৰে ঠিক আছে এইগিটা আছিল কি এন্টি প্যাৰেলাল আৰু প্যাৰেলাল ভেক্টৰ কথা ঠিক আছে হল এতিয়া আমাৰ 5 নম্বৰটো কি আহিব কো ইনিশিয়াল ভেক্টৰ হল মই দিও লিখি লোৱা তোমালোকে 5 নম্বৰ কো ইনিশিয়াল ভেক্টৰ কো ইনিশিয়াল বুলি কৈছে বুজি পাইছাই চাগে
5 নম্বৰটো লিখা কো ইনিশিয়াল ভেক্টৰ মানে এনেকুৱা ধৰণৰ ভেক্টৰবোৰ কি হ'ব আমাৰ ইনিশিয়াল পইণ্টটো সেম হ'ব লাগিব ঠিক আছে কো ইনিশিয়াল বুলি কৈছে মানে কি হ'ব ইনিশিয়াল পইণ্টটো সেম হ'ব এটো তোমালোকে লিখি লোৱা ডেফিনেশনটো যে কি হ'ব আমাৰ those vectors which have same কি হ'ব আমাৰ ইনিশিয়াল পইণ্ট হ'ব same initial point are called কি হ'ব co-initial vector হ'ব মানে কি হ'ব লাগিব আমাৰ co-initial হ'বলৈ হ'লে তাৰ ইনিশিয়াল পইণ্ট গিটা সেম হ'ব লাগিব ইমানলৈকে ঠিক আছে মানে কি হ'ব ধৰি লোৱা ফৰ এক্সাম্পল এটো ইয়াৰ পৰা ষ্টাৰ্ট হৈছে এনেকৈ গৈছে তোমাৰ ধৰি লোৱা 5 নিউটন আৰু এটা গৈছে তোমাৰ কি এনেকৈ গৈছে তোমাৰ কি 5 নিউটন ঠিক আছে মানে কি ইয়াৰ কি হৈছে আমাৰ পইণ্টটো কি ইনিশিয়াল পইণ্টটো সেম হৈছে সেইকাৰণে এনেকুৱা ধৰণৰ ভেক্টৰক কি বুলি ক'ব আমাৰ co-initial ভেক্টৰ বুলি ক'ব ঠিক তেনেকৈ এনেকুৱা হ'ব এটো ধৰি লোৱা তোমাৰ 4 নিউটন এটো ধৰি লোৱা তোমাৰ 3 নিউটন ঠিক আছে মানে কি যদি আমাৰ ইনিশিয়াল পইণ্টটো সেম হয় তেনেকুৱা ধৰণৰ ভেক্টৰবোৰক আমি কি বুলি ক'ব পাৰো co-initial ভেক্টৰ বুলি ক'ব পাৰো ঠিক আছে এনেকুৱা ধৰণৰ ভেক্টৰবোৰক আমি কি বুলি ক'ম co-initial ভেক্টৰ বুলি ক'ম হল এতিয়া আমাৰ আহিব কি co-terminus ভেক্টৰ ঠিক আছে এতিয়া আমি 6 নম্বৰ লিখিম বুজি পালা না co-initial ভেক্টৰটো মানে ইনিশিয়াল পইণ্টটো যেটো সেম হ'ব এনেকুৱা দেখিলে তুমি গম পাবা যে কি এটো co-initial ভেক্টৰ ঠিক আছে এতিয়া আহিব কি 6 নম্বৰ আমাৰ co-terminus ভেক্টৰ co-terminus ভেক্টৰ হল এতিয়া আমাৰ co-terminus ভেক্টৰ মানে কি হৈছে যে যিবোৰ ভেক্টৰৰ টাৰ্মিনাল মানে কি এন্ড পইণ্টটো আমাৰ সেম হ'ব লাগিব those vectors which have same terminal point are called কি হ'ব co-terminus vector ঠিক আছে মানে এন্ড পইণ্ট গিটা আমাৰ কি হ'ব লাগিব সেম হ'ব লাগিব মানে কেনেকুৱা হ'ব তোমাৰ ধৰি লোৱাটো এনেকৈ আহিলে এটা আহিলে এনেকৈ ঠিক আছে এটো হ'ব আমাৰ এন্ড পইণ্ট এটা আহিলে এনেকুৱা ধৰণৰ ভেক্টৰবোৰ কি হ'ব আমাৰ co-terminus ভেক্টৰ হ'ব ঠিক আছে এটো ধৰি লোৱা তুমি a বুলি ধৰি লোৱা a ভেক্টৰ এটো ধৰি লোৱা তুমি b ভেক্টৰ আৰু এটো ধৰি লোৱা তুমি c ভেক্টৰ মানে কি হ'ব এটো এৰোডাল এডাল কি এৰোডাল আমি জানো যে কি ভেক্টৰ এনটো কি হয় এটা এৰোডাল হয় এৰোহেড হয় নে এনটো আৰু সেইকাৰণে কি এনেকুৱা ধৰণৰ তোমাৰ কি যিবোৰ ভেক্টৰ থাকিব যাৰ কি হ'ব টাৰ্মিনাল গিটা বা কি এন্ড পইণ্ট গিটা সেম হ'বগে লগ লাগিবগে তেনেকুৱা ধৰণৰ ভেক্টৰবোৰক আমি কি বুলি ক'ম co-terminus ভেক্টৰ ঠিক আছে হল তাৰ পিছত আমাৰ কি আহিব যে কোলিনিয়াৰ ভেক্টৰ হল এটো মহাই দিও বুজি পাইছা না 7 নম্বৰ আহিব কি কোলিনিয়াৰ ভেক্টৰ এতিয়া আমাৰ কি আহিব 7 নম্বৰ কোলিনিয়াৰ ভেক্টৰ এতিয়া আমাৰ আনসাৰটো কি হ'ব যে যিবোৰ ভেক্টৰ কি হ'ব সেম লাইনত থাকিব মানে কি হ'ব those vectors which কি হ'ব আমাৰ lie on same line মানে কি same line একেটা লাইনতে কি থাকিব which lie on same line are called কি হ'ব আমাৰ collinear vector ঠিক আছে মানে কি হ'ব same line থাকিব লাগিব মানে কেনেকুৱা হ'ব ধৰি লোৱা তুমি এটো এনেকুৱা ঠিক আছে এটো কি আছে আমাৰ same line আছে এডাল কি same line হয়নে এনেকুৱা ধৰণৰ ভেক্টৰবোৰক আমি কি বুলি ক'ম তোমাৰ collinear vector বুলি ক'ম ধৰি লোৱা a ধৰি লোৱা b এনেকুৱা ধৰণৰ ভেক্টৰবোৰক আমি কি বুলি ক'ম collinear vector বা কেনেকুৱা হ'ব আমাৰ এডাল same line থাকিব ভেক্টৰটো কি হ'ব আমাৰ এনেকুৱা হ'ব নাকি co-terminus
যেহেতু কি সেম লাইনত আছে এনেকুৱা ধৰণৰ ভেক্টৰবোৰক আমি কি বুলি ক'ম কোলিনিয়াৰ ভেক্টৰ ঠিক আছে তোমালোকে বুজি পালা কিন্তু কি হ'ব আমাৰ এনেকুৱা ধৰণৰ নকওঁ দেই এনেকুৱা ধৰণৰ ভেক্টৰবোৰক আমি নকওঁ ঠিক আছে এটা আমাৰ কি হ'ব কোইনিশিয়েল হ'ব এটা আমাৰ কি হ'ব আমাৰ কোইনিশিয়েল হ'ব যেহেতু কি ই সেম লাইনত থকা নাই হয়নে এই কি ইয়াৰ লাইনডাল বেলেগ বেলেগ এডাল লাইন আৰু কি এডাল লাইন দেখিছা না সদায় মনত ৰাখিবা কোলিনিয়াৰ মানে কি হ'ব লাগিব সেম লাইনতে কি দুইটা ভেক্টৰ থাকিব লাগিব আমাৰ তেতিয়াহে আমি কি বুলি ক'ম কোলিনিয়াৰ কি বুলি ক'ম ভেক্টৰ বুলি ক'ম ঠিক আছে এতিয়া বা আমাৰ এনেকুৱা হ'ব পাৰে ঠিক আছে এনেকুৱা হ'লে আমাৰ কি হ'ব কোলিনিয়াৰ হ'ব কিন্তু এটো কি নহ'ব কোলিনিয়াৰ নহ'ব ঠিক আছে এতিয়া আমাৰ কি আহিব কোলিনিয়াৰটো হ'ল বুজি পালা এটো কোলিনিয়াৰ মানে বুজি থবা যে কি যেতিয়া কি হ'ব ভেক্টৰ দুটা সেম লাইনত থাকিব আৰু যদি সেম লাইনত নাথাকে তা কি কোলিনিয়াৰ বুলি নকয় থাকিলে কি বুলি ক'ব আমাৰ কোলিনিয়াৰ বুলি ক'ব এতিয়া আমাৰ কি আহিব কোপ্লেনাৰ ভেক্টৰ এতিয়াটো লিনিয়াৰ মানে কি লাইনত থাকিব এটা প্লেনাৰ মানে কি হ'ব কোপ্লেনাৰ মানে কি হ'ব আমাৰ এতিয়া যে সেম প্লেনত থাকিব লাগিব এতিয়া আমি 8 নম্বৰত কি লিখিম কোপ্লেনাৰ ভেক্টৰ কোপ্লেনাৰ 8 নম্বৰ হ'ব কি হ'ব তোমাৰ কোপ্লেনাৰ ভেক্টৰ সেম এটো কি হ'ব প্লেন হ'ব those vectors তোমালোকে লিখি লোৱা which এই আগতটো which on লিখিলো দে which lie লিখি দিবা দে এটো আগতটো কোলিনিয়াৰ which lie on same plane দে এটো which on a same plane বুলি ক'লো which lie on কোলিনিয়াৰটো which lie on same line এটো হ'ব কি same plane আৰু কল কি হ'ব এতিয়া কোলিনিয়াৰ ভেক্টৰ এতিয়া আমাৰ এনেকুৱা ভেক্টৰবোৰ কি হ'ব মানে কি হ'ব লাগিব প্লেনখন সেম হ'ব লাগিব এতিয়া ধৰি লোৱা আমাৰ কি হ'ব বৰ্ডখন এখন কিবা প্লেন নিচিনাকৈ বিহেভ কৰিব হয় নে ইয়াত আমাৰ এনেকৈ আকো আমি বা এনেকৈ আকো বা এনেকৈ আকো কি হ'ব আমাৰ এখন কি এখন প্লেন হৈছে নে এখন প্লেন হৈছে আমাৰ হয় নে বা আমি কেনেকৈ আকো এনেকৈ আকো তুমি যেনেকৈ আকা এতিয়া কি হ'ব আমাৰ এই সকলো ভেক্টৰ কি হ'ব এতিয়া কোপ্লেনাৰ হ'ব যেহেতু কি একেখন প্লেনতে আছে ঠিক আছে বা তোমালোকে যদি 3 ডাইমেনশনালি বুজাব খোজা তেতিয়া কি কৰিব পাৰা যে এনেকৈ এক্সিস গিটা ৰাখি লবা ঠিক আছে এতিয়া আমাৰ এই এক্সিস গিটা ধৰি লোৱা আমাৰ এই গিটা তিনটা ভেক্টৰ দি যদি আমি ইয়াতে চাও যে কি a এটো ধৰি লোৱা তুমি b আৰু এটো ধৰি লোৱা c ঠিক আছে এতিয়া আমাৰ এই তিনডাল ভেক্টৰৰ ভিতৰত কোন গিটা কি হ'ব কোপ্লেনাৰ হ'ব তোমালোকে কোৱাচোন এতিয়া চোৱাচোন যে আমি ইয়াত কি দেখিছো এটো হৈছে কি a ভেক্টৰ এটো হৈছে b ভেক্টৰ এটো হৈছে কি c ভেক্টৰ ইয়াত আমি কি কৰিম এই a ভেক্টৰটো আৰু a b ভেক্টৰটো চোৱাচোন তুমি এখন প্লেনত থকাইছ লাগিছে নে যদি আমি 3 ডাইমেনশনালি কি কনসিডাৰ কৰো চোৱা এখন কি আমাৰ এখন প্লেন বুজাইছে নে এখন কি হ'ব আমাৰ প্লেন হ'ব ৰেক্টেঙ্গুলাৰ প্লেন হয় না এখনৰ কি এখনটা কি এখন প্লেন হিচাপে বুজাইছে 3 ডাইমেনশনালি এতিয়া আমি এই a ভেক্টৰ আৰু b ভেক্টৰ কি বুলি ক'ব কোপ্লেনাৰ বুলি ক'ব হয় না ঠিক তেনেকৈ আমি যদি চাও এই a ভেক্টৰ আৰু c ভেক্টৰ ইয়াৰ কাৰণে এখন প্লেন আছে এখন কোনখন প্লেন হ'ব এখন কি হ'ব প্লেন হ'ব নে আমাৰ এতিয়া এইখন প্লেনৰ কাৰণে আমি a ভেক্টৰ আৰু c ভেক্টৰ কি বুলি ক'ব কোপ্লেনাৰ বুলি ক'ব হয় না ঠিক তেনেকৈ আমি কি ক'ব পাৰো যে এই b আৰু c ভেক্টৰ এই দুটা ভেক্টৰ কাৰণে কি ক'ব পাৰো এখন প্লেন যেহেতু হৈছে এখানে কি এই b আৰু c ভেক্টৰ কি বুলি ক'ব আমি কোপ্লেনাৰ কি ক'ব ভেক্টৰ বুলি ক'ব হয় না 3 ডাইমেনশন যদি বুজাও আমি এতিয়া এটা কথা বুজি থাবা তোমালোকে কি যে যিবিলাক ভেক্টৰ কি হ'ব সেম প্লেনত লাই কৰিব মানে কি সেম প্লেনতে থাকিব সেই কাৰণে তেনেকুৱা ধৰণৰ ভেক্টৰ বিলাকক আমি কি বুলি ক'ম কোপ্লেনাৰ ভেক্টৰ ঠিক আছে এইগিটা কি কেলে কোপ্লেনাৰ বুলি ক'লো যেহেতু কি আমাৰ এখন বৰ্ড হয় এখন কি এখন প্লেনে হ'ব যদি এখন প্লেন হয় তাত থকা ভেক্টৰবোৰ কি হ'ব কোপ্লেনাৰ হ'ব যেহেতু সেম প্লেনত আছে এইগিটা হয় না আৰু এটো আমি কি দেখালো 3 ডাইমেনশনালি বুজালো 3 ডাইমেনশনালি বুজালে কি ৰেক্টেঙ্গুলাৰ কোঅৰ্ডিনেট সিস্টেম এটো এটা হ'ব এখন প্লেন এখন প্লেন ঠিক তেনেকৈ কি এখন প্লেন হ'ব প্ৰত্যেকৰ কাৰণে কি এটো কাৰণ a b কি হ'ব এখনৰ কাৰণে কোপ্লেনাৰ হ'ব ঠিক তেনেকৈ b c এখনৰ কাৰণে কি হ'ব কোপ্লেনাৰ হ'ব ঠিক তেনেকৈ কি হ'ব a আৰু c এইখন প্লেনৰ কাৰণে কি হ'ব কোপ্লেনাৰ হ'ব ঠিক আছে এইখিনি আছিল কোপ্লেনাৰ ভেক্টৰৰ কথা হ'ব এতিয়া আহিব আমাৰ যে কি জিৰ' ভেক্টৰ ঠিক আছে এটো মহাই দিও এতিয়া তোমালোকে লিখি লোৱা যে কি জিৰ' ভেক্টৰ এতিয়া আমাৰ 9 নম্বৰটো কি হ'ব জিৰ' ভেক্টৰ হয় না জিৰ' ভেক্টৰ এটা তোমালোকে গম পাইছা চাগে জিৰ' ভেক্টৰ বুলি কৈছো যেতিয়া মানে কি হ'ব ইয়াত ম্যাগনিটিউডটো কি হ'ব লাগিব ইয়াত 0 হ'ব লাগিব হয় না এটা জিৰ' ভেক্টৰ আমি এতিয়া তুমি কোৱাচোন তোমালোকে যে কি আমি ভেক্টৰ এটা কেনেকৈ ৰিপ্ৰেজেন্ট কৰো ভেক্টৰ মানে কি হয় ম্যাগনিটিউড ইনটু কি হয় আমাৰ ডাইৰেকশন হয় না আৰু ভেক্টৰ কি হে ৰিপ্ৰেজেন্ট কৰা হয় আমি জানো যে কি ভেক্টৰ সদায়
এই এৰো সহায়ত এনেকৈ কি কৰা হয় ৰিপ্ৰেজেণ্ট কৰা হয় হয়নে ইয়াৰ কি হয় আমাৰ এৰো এইটো হৈছে কি ইনিচিয়েল পইণ্ট ইয়াৰ পৰা মানে কি হ'ব ভেক্টৰটো আৰম্ভ হয় পাৰ্টিকলটো আৰু কি হ'ব এইটো কি হ'ব ফাইনেল পইণ্ট আৰু ফাইনেল পইণ্টটোক আমি কিহে বুজাওঁ হেডৰ হেড বুলি কওঁ হয়নে এতিয়া আমাৰ যিহেতু কি হ'ব এই লেংথটো আমাৰ এই এৰোডালৰ এই লেংথটো আমাক কি দিয়ে মই যোৱা ভিডিঅ'ত বুজাইছিলোঁ আমাৰ ইয়াৰ লেংথটোৱে কি দিয়ে এই লেংথটো আমাৰ কি হয় সদায় মেগনিটিউড হয় হয়নে মেগনিটিউড মনত আছেনে ঠিক আছে ইমানলৈকে এতিয়া যদি কি হ'ল আমাৰ কি কৈছে এইটো জিৰ' ভেক্টৰ বুলি কৈছে এতিয়া জিৰ' ভেক্টৰ মানে কি ইয়াত মেগনিটিউডটো নাই জিৰ' মেগনিটিউডটো আমাৰ কি হ'ব লাগিব জিৰ' হ'ব লাগিব তেতিয়াহে কি হ'ব এটা জিৰ' ভেক্টৰ হ'ব লাগিব হয়নে মানে কি হ'ব যদি মেগনিটিউডটো জিৰ' হ'বলৈ হয় এইডালে কি বুজায় মেগনিটিউডটোৱে কোনোবা এটা ভেক্টৰ লেংথ বুজায় যেতিয়া কি হ'ব ইয়াৰ মেগনিটিউডটো জিৰ' হৈ যাব ইয়াৰ লেংথটো কি আহিব জানো নাহিব মানে কি হ'ব ই যিটো পইণ্টত ষ্টাৰ্ট হৈছে সেই পইণ্টটোতে কি হৈ যাব এনেকৈ ৰৈ যাব হয়নে এতিয়া বুজি পালা এতিয়া কি হ'ল এই পইণ্টটোতে ৰৈ গ'ল আৰু এই পইণ্টটোকে আমি কি বুলি ক'ব লাগিব কি জিৰ' ভেক্টৰ মানে কি ইয়াৰ আমাৰ কি নাই মেগনিটিউডটো নাই মানে কি হ'ব ইয়াৰ মেগনিটিউডটো জিৰ' হ'ব ঠিক আছে এতিয়া তোমালোকে কোৱাচোন এতিয়া আমাৰ এই ডট এই পইণ্টটোৰ আমাৰ কিবা ডাইৰেকশ্যন আছেনে এই পইণ্টটো ডাইৰেকশ্যন দেখিছেনে তোমালোকে কি ক'বা নাই বুলি ক'বা হয়নে কিন্তু কি হ'ব এই পইণ্টটোত আমাৰ কি যদি তোমালোকে ডাইৰেকশ্যন নাই বুলি কোৱা তেতিয়া আমাৰ কি হ'ব ভুল হ'ব কাৰণ কেলে এতিয়া আমাৰ কি লিখা আছে জিৰ' ভেক্টৰ আৰু ভেক্টৰ হ'বলৈ হ'লে কি হ'ব লাগিব আমাৰ মেগনিটিউডো থাকিব লাগিব আৰু ডাইৰেকশ্যন থাকিব লাগিব যদি তোমালোকে কৈ দিয়া কি ডাইৰেকশ্যনটো নাই বুলি অকল যদি মেগনিটিউড আছে বুলি কৈ দিয়া তেতিয়া কি বুজাব এইটো স্কেলাৰ বুজাব হয়নে আৰু কি হ'ব এইটোতো স্কেলাৰ নহয় এইটো কি বুলি কৈছে জিৰ' ভেক্টৰ বুলি কৈছে হয়নে মানে কি হ'ব এই পইণ্টটো মানে কি হয় এই পইণ্টটো মানে কি ইয়াত আমাৰ ভেক্টৰটো কি বস্তুটো আমাৰ ষ্টাৰ্ট হ'বহে ঠিক আছে মানে কি ইয়াৰ পৰা এই পইণ্টটোৰ পৰাহে ষ্টাৰ্ট হ'ব যিহেতু কি আমাৰ এই মেগনিটিউড মানে কি এই লেংথটোৱে বুজায় মানে কি ইয়াৰ লেংথটো নাই মানে কি ই মানে কিহত ৰৈছে ইনিচিয়েল পইণ্টত ৰৈছে কিন্তু আমাৰ কি হ'ব ইয়াৰ ডাইৰেকশ্যনটো এতিয়া কি হ'ব যদি ইনিচিয়েল পইণ্ট হয় ইয়াৰ ডাইৰেকশ্যনটো কেনেকুৱা হ'ব পাৰে আমি যদি দেখুৱাবলৈ যাওঁ কেনেকুৱা হ'ব ই এইফালেও যাব পাৰে 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 হয়নে যিকোনো ডাইৰেকশ্যনত কি ই গুচি যাব পাৰে এই পইণ্টটো হয়নে সেইকাৰণে কি হ'ব আমি কি ক'ব লাগিব যিহেতু কি এই পইণ্টটো কি হৈছে ফিক্স পইণ্ট হৈছে সেইকাৰণে কি হ'ব ই যিকোনো ডাইৰেকশ্যনত যাব পাৰিব আৰু তেতিয়াহে কি হ'ব সি ভেক্টৰ বুজাব এতিয়া আমাৰ ডাইৰেকশ্যন কি হ'ব আমাৰ যিকোনো হৈ যাব হয়নে সেইকাৰণে আমি কি ক'ব লাগিব যিহেতু জিৰ' ভেক্টৰ হৈছে সেইকাৰণে আমি ইয়াক কি ডাইৰেকশ্যনটো দেখুৱাব নোৱাৰোঁ মানে কি হ'ব কোনোবা এটা যদি কি হয় পইণ্ট ৰৈ থাকে তেতিয়া কি হ'ব ডাইৰেকশ্যনটো আমাৰ ইনফাইনাইট হ'ব যিকোনো ডাইৰেকশ্যনতে মুভ কৰিব পাৰিব যিহেতু কি হৈছে ভেক্টৰ হৈছে আমি ইয়াত কি দেখাব লাগে ভেক্টৰৰ কোনফালে ডাইৰেকশ্যনটো হয় আমি দেখাব লাগে আৰু যিহেতু কি হৈছে ইয়াৰ মেগনিটিউডটো নাই মানে কি আমি ইয়াৰ ডাইৰেকশ্যনটো দেখাব পাৰিম জানো মানে কি মেগনিটিউড নাই মানে কি ই ডাইৰেকশ্যনটো আমাক দেখাব নোৱাৰে কাৰণ কি সি ফিক্সড পজিশ্যন মানে কি এটা পইণ্টত ৰৈ আছে এতিয়া যদি আমি ইয়াক ডাইৰেকশ্যন যদি বুজাবলৈ হয় তেতিয়া আমি বুজাব পাৰিম জানো নোৱাৰোঁ হয়নে মানে কি ইয়াৰ ডাইৰেকশ্যন যিকোনো ডাইৰেকশ্যনত হৈ যাব পাৰে সেইকাৰণে আমাৰ কি হ'ব জিৰ' ভেক্টৰত কি হয় আমাৰ মেগনিটিউডটো জিৰ' লোৱা হয় আৰু ডাইৰেকশ্যনটো কি কৰিব নোৱাৰি আমি নট ডিফাইন বুলি ক'ব লাগিব কেলৈ বুজি পালা নে যিহেতু কি কোনোবা এটা ফিক্সড পইণ্টৰ কি এই পইণ্টটো হৈছে এই পইণ্টটোৱে কি কৰিব পাৰে ইনফাইনাইট ডাইৰেকশ্যনত কি মুভ কৰিব পাৰে আৰু যিহেতু কি হৈছে ইয়াৰ মেগনিটিউডটো জিৰ' হৈছে সেইকাৰণে কি ই এটা ইনিচিয়েল পইণ্ট এটা পইণ্ট বুজাব আৰু সেইকাৰণে কি হ'ব ইয়াৰ আমাৰ মেগনিটিউডটো জিৰ' হ'ব আৰু ই ডাইৰেকশ্যন যিহেতু যিকোনো ডাইৰেকশ্যন দিব পাৰে আমি ইয়াক যিহেতু সেইকাৰণে বুজাব নোৱাৰোঁ কোনটো ডাইৰেকশ্যনত সি যাব সেইকাৰণে আমি ইয়াক কি বুলি ক'ম ইয়াৰ ডাইৰেকশ্যনটো নট ডিফাইন ঠিক আছে এতিয়া আমি কি লিখিম যে লিখা তোমালোকে জিৰ' ভেক্টৰ ইজ এ কি হ'ব আমাৰ ভেক্টৰ হ'ব হুইচ হেজ জিৰ' মেগনিটিউডটো কি হ'ব লাগিব আমাৰ জিৰ' হ'ব লাগিব কিন্তু ডাইৰেকশ্যনটো আছে দেই নাই বুলি নক'বা যদি নাই বুলি কৈ দিয়া তেতিয়া ই কি বুজাব স্কেলাৰ বুজাব আৰু ভেক্টৰ হ'বলৈ হ'লে স্কেলাৰ আৰু ডাইৰেকশ্যন কি মেগনিটিউড আৰু ডাইৰেকশ্যন দুইটাই লাগিব আমাৰ আৰু কি হ'ব যিহেতু পইণ্ট হয় সেই পইণ্টটোৰ পৰা কি আমি ইনফাইনাইট নাম্বাৰ অফ ডাইৰেকশ্যনত যাব পাৰোঁ আৰু যিহেতু ইয়াৰ মেগনিটিউড কোনো দিয়া নাই সেইকাৰণে কি ইয়াৰ আমি ডাইৰেকশ্যনটো বুজাব নোৱাৰোঁ মানে কি সেইকাৰণে নট ডিফাইন বুলি লিখিব লাগিব কাৰণ কেলৈ ই যিকোনো ডাইৰেকশ্যন যাব পাৰে হয়নে সেইকাৰণে কি লিখিম জিৰ' ভেক্টৰ ইজ এ ভেক্টৰ হুইচ হেজ জিৰ' মেগনিটিউড এণ্ড ইটছ ডাইৰেকশ্যন ইজ নট ডিফাইনড ঠিক আছে এতিয়া আমি জিৰ' ভেক্টৰ হ'বলৈ হ'লে কি হ'ব লাগিব ইয়াৰ মেগনিটিউডটো জিৰ' হ'ব লাগিব আৰু তাৰ ডাইৰেকশ্যনটো কি কৰিব নোৱাৰোঁ আমি ডিফাইন কৰিব নোৱাৰোঁ ইমানলৈকে বুজি পালা ঠিক আছে এইটো হৈছে আমাৰ কি জিৰ' ভেক্টৰ কথা হ'ব এতিয়া আমাৰ কি আহিব জিৰ' ভেক্টৰ হ'ল তাৰপিছত আহিব আমাৰ ইউনিট ভেক্টৰ হ'ল মোহাৰি দিওঁ
10 নম্বৰ লিখা কি ইউনিট ভেক্টৰ এতিয়া আমি ইয়াৰ কি কয় ডেফিনেশ্যনটো লিখি লম ইউনিট ভেক্টৰ এতিয়া তোমালোকে ইউনিট ভেক্টৰৰ ডেফিনেশ্যনটো চাই লোৱা কি দিয়া আছে those vectors whose magnitude is 1 and have fixed direction are called unit vectors unit vector ইয়াৰ নামতে ওলাইছে ইউনিট মানে কি হয় সদায় 1 হয় আৰু কি হয় যিবোৰ ভেক্টৰ ম্যাগনিটিউডটো কি হ'ব 1 হ'ব আৰু কি হ'ব তাৰ ভাগৰ ডাইৰেকশনটো এটা ফিক্সড ডাইৰেকশন থাকিব তেনেকুৱা ধৰণৰ ইউনিট তেনেকুৱা ধৰণৰ কি ভেক্টৰক কি বুলি কয় ইউনিট ভেক্টৰ বুলি কয় ঠিক আছে এতিয়া তোমালোকে পিছত পাবা ৰেক্টেঙ্গুলাৰ কোঅৰ্ডিনেট সিস্টেমত আমাৰ তিনটা ইউনিট ভেক্টৰ পাবা তোমালোকে কি i cap j cap আৰু k cap হিচাপে পাবা এতিয়া আমাৰ কি হয় i cap j cap আৰু k cap আমাৰ কি হয় ৰেক্টেঙ্গুলাৰ কোঅৰ্ডিনেট সিস্টেম x এফালে আহিব তোমাৰ y এফালে z মানে কি হ'ব আমাৰ x ৰ ফালে যেটো ডাইৰেকশন থাকিব সেই ডাইৰেকশনৰ ফালে থকা আমি ইউনিট ভেক্টৰখিনি কি ল'ব লাগিব ইউনিট ভেক্টৰটো i cap হিচাপে ল'ব লাগিব মানে কি x ৰ ডাইৰেকশনত i cap টো ফিক্স থাকিব ঠিক তেনেকৈ কি y ডাইৰেকশনত আমাৰ j cap টো ফিক্স থাকিব আৰু যদি আমি z ডাইৰেকশনৰ ফালে যদি কোনোবা এটা পইণ্ট লওঁ তেতিয়া কি হ'ব তাৰ লগত k cap আহিব মানে কি তাৰ ডাইৰেকশনটো সদায় ফিক্স হ'ব ঠিক আছে এইবোৰ তোমালোকে পাছত পাবা ৰেক্টেঙ্গুলাৰ কোঅৰ্ডিনেট সিস্টেমত এতিয়া মানে 3 ডাইমেনশনাল এটো এতিয়া কি হ'ব আমাক কি কৈছে এ ইউনিট ভেক্টৰ ইন দা ডাইৰেকশন অফ এ গিভেন ভেক্টৰ is found by dividing the vector by its modulus মানে কি আমি কোনোবা এটা ইউনিট ভেক্টৰ কেনেকৈ ফাইন্ড কৰিম তাৰ ফৰ্মুলাটো কি হ'ব যে হে ইউনিট ভেক্টৰটো কি কৰিম আমি যেটো ভেক্টৰ দিব তাৰ আমি কি কৰিব লাগিব এটো ধৰি লও তোমাৰ কি ইউনিট ভেক্টৰ আৰু ইয়াৰ ডাইৰেকশনটো কি হ'ব আমাৰ ফিক্স হ'ব আৰু ইয়াক আমি কেনেকৈ বুজাম এটো আমাৰ কি ধৰিব লাগিব ইউনিট ভেক্টৰ যদি উলিয়াবলৈ দিয়ে তেতিয়া কি ধৰিম এই ইউনিট ভেক্টৰটো এটো ধৰিম ইকুৱেল কি লিখিব লাগিব আমাৰ যেটো ভেক্টৰ আছে তাক আমি কি কৰিব লাগিব এই মডুলাছটোৱে ডিভাইড কৰি দিব লাগিব ঠিক আছে মানে কি কোনোবা এটা ভেক্টৰক আমি কি কৰিব লাগিব যাৰ ডাইৰেকশনটো কি দি থোৱা থাকিব তাক আমি কি ধৰিম এটো a cap মানে কি হ'ব আমাৰ ইউনিট ভেক্টৰ অফ কি a ঠিক আছে আৰু ইয়াক আমি কেনেকৈ বুজাব লাগিব মানে কেনেকৈ ফাইন্ড কৰিম যেটো আমাৰ ভেক্টৰ দিয়া থাকিব তাৰ লগত কি ডিভাইড কৰি দিম আমি তাৰ যেটো সেই ভেক্টৰটো কি হ'ব আমাৰ মডুলাছটো যোনটো হ'ব তাক আমি কি কৰিম ডিভাইড কৰি দিম এনেদৰে কি কৰা হয় আমাৰ কোনোবা এটা ইউনিট ভেক্টৰ ফাইন্ড কৰা হয় ঠিক আছে বুজিলানে ইউনিট ভেক্টৰ কেনেকৈ ফাইন্ড কৰা থাকিব যে ইউনিট ভেক্টৰ দি থোৱা থাকিব কিহত এটা ফিক্সড ডাইৰেকশন দি থোৱা থাকিব আৰু কি হ'ব তাক আমি কি বুলি ল'ব লাগিব a cap মানে কি হ'ব এতিয়া যে ইউনিট ভেক্টৰ অফ কি a ঠিক আছে মানে কি ইউনিট ভেক্টৰ অফ a হ'ব a cap টো আৰু তাক আমি কেনেকৈ উলিয়াম যেটো আমাৰ ভেক্টৰটো দিয়া থাকিব a ইকুৱেল টু আমাৰটো ভেক্টৰ দিয়া থাকিব তাক আমি কি কৰিব লাগিব এই ম্যাগনিটিউডটো যদি আমি কি কৰো ডিভাইড কৰি দিও তেতিয়া কি পাই যাম আমি তাৰ ইউনিট ভেক্টৰটো পাই যাম ঠিক আছে এটো হৈছে তোমাৰ ইউনিট ভেক্টৰ এটা ফৰ্মুলা হ'ব তাৰ পিছত আহিব আমাৰ 11 নম্বৰ ইউনিট ভেক্টৰ মানে মনত ৰাখিবা তোমালোকে কি তাৰ ম্যাগনিটিউডটো হ'ব 1 আৰু তাৰ ডাইৰেকশনটো সদায় ফিক্স থাকিব আৰু তাক কেনেকৈ উলিয়াম আমি a cap মানে কি হ'ব ইয়াত ইউনিট ভেক্টৰ অফ a হ'ব আৰু তাক আমি কেনেকৈ উলিয়াম সেই ভেক্টৰটো ডিভাইডেড বাই তাৰ সেই ভেক্টৰটো কি হ'ব মডুলাছ মানে এটো যদি আমি এফেল লৈ যাও কি হ'ব আমাৰ ইউনিট ভেক্টৰ বুজাব ঠিক আছে হল ইমান লাগে তাৰ পিছত আমাৰ 11 নম্বৰ আহিব কি পজিশন ভেক্টৰ তে লিখি লোৱা তোমালোকে পজিশন ভেক্টৰ 11 নম্বৰ আমি এটা ডেফিনেশনটো লিখি লম পজিশন ভেক্টৰ এতিয়া আমাৰ পজিশন ভেক্টৰটো ডেফিনেশন কি দিছে যে এ ভেক্টৰ হুইচ গিভস পজিশন অফ এন অবজেক্ট with reference to the origin of a coordinate system is called position vector মানে কি যেটো ভেক্টৰ কি হ'ব আমাৰ কি হ'ব এটা কোঅৰ্ডিনেট সিস্টেমত থাকিব আৰু সেই ভেক্টৰটো কি হ'ব এটা পইণ্ট থাকিব সেই পইণ্টটো কি হ'ব অৰিজিনৰ পৰা আমাৰ যেটো কি পাম ভেক্টৰ পাম সেই ভেক্টৰটোকে আমি কি বুলি কম পজিশন ভেক্টৰ বুলি কম মানে কি হ'ব ধৰি লও আমি কি এটা 2 ডাইমেনশনাল কোঅৰ্ডিনেট সিস্টেম ধৰি লও তুমি এটো এফালে x axis আছে এফালে কি আছে y axis আছে ঠিক আছে এখন কি হ'ব আমাৰ xy প্লেন হ'ব মানে কি হৈছে এটো 2 ডাইমেনশনাল কোঅৰ্ডিনেট সিস্টেম ঠিক আছে এতিয়া কি হ'ব ইয়াৰ এটো হৈছে কি আমাৰ অৰিজিন ধৰি লওটো o ঠিক আছে এটো কি হ'ব আমাৰ অৰিজিন এটা আমি ধৰিম যে কি কোনোবা এটা টাইম t এই আমাৰ xy প্লেনখনত কোনোবা এটা জায়গাত কি আছে এটা পইণ্ট আছে এটা পজিশনত ধৰি লোৱা সেই পইণ্টটো হৈছে p ঠিক আছে এটা অবজেক্ট আছে এট পইণ্ট p এট টাইম t ঠিক আছে কোনোবা এটা টাইমত মানে কি হ'ব xy প্লেনত এটা অবজেক্ট আছে এটা পজিশন কি p ঠিক আছে এতিয়া আমাক যদি কয় যে এই p পজিশনটো কি কয় আমাক যদি ৰিপৰ্ট কৰিবলৈ কয় উইথ ৰেসপেক্ট টু কি অৰিজিন আমি কি কৰিবলৈ বুলি কলো মই এতিয়া যে এই p পজিশনটো অবজেক্টটো কি পজিশনটো p ইয়াৰ যদি কি কয় পজিশনটো উইথ ৰেসপেক্ট টু অৰিজিন আমাক কি বুলি কয় ৰিপৰ্ট কৰিবলৈ কয়
আৰু আমি ৰিপৰ্ট কৰোঁতে কি পাম যিটো আমি ভেক্টৰ পাম অৰিজিনৰ পৰা আমি যিটো পজিশ্যনটোলৈকে যিটো ভেক্টৰ পাম সেই ভেক্টৰটোকে আমি কি বুলি ক'ম পজিশ্যন ভেক্টৰ বুলি ক'ম মানে কি হ'ব ইয়াত পজিশ্যন ভেক্টৰটো এইটো হ'ব ঠিক আছে এই OP টো আমাৰ কি হ'ব ইয়াত OP টো কি হ'ব এতিয়া আমাৰ পজিশ্যন ভেক্টৰ হ'ব বুজি পালা মানে কি আছিল আমাৰ এখন XY প্লেন আছিলে এইটো হৈছে অৰিজিন O কোনোবা এটা টাইমত এটা অবজেক্ট P পজিশ্যনত আছিলে এতিয়া যদি কয় যে সেই অবজেক্টটোৰ পজিশ্যন উইথ ৰেসপেক্ট টু অৰিজিন আমাক যদি ৰিপৰ্ট কৰিবলৈ কয় তেতিয়া আমি অৰিজিনটোৰ পৰা পজিশ্যনটোলৈ যিটো কি পাম ভেক্টৰ পাম হেতুৱে আমাৰ কি হ'ব পজিশ্যন ভেক্টৰ ঠিক আছে আৰু আমাৰ এই পজিশ্যন ভেক্টৰটো এতিয়া পালো আমি এতিয়া আমাক পজিশ্যন ভেক্টৰটো কি দিছে তোমালোকে ইয়াৰ চাই ক'ব পাৰিবানে কি দিছে আমাক যে O পৰা P লে কি দিছে আমাক ইয়াক ডিসটেন্সটো দিছে হয়নে ডিসটেন্স অফ দা কি অবজেক্ট দিছে হয়নে এতিয়া ইয়াত কি হৈছে এই ডিসটেন্স অফ দা অবজেক্ট কি ফ্ৰম অৰিজিন হৈছে নে এতিয়া মানে কি হ'ব আমাৰ এই পজিশ্যন ভেক্টৰ আমাক কি দিব পাৰে এক নম্বৰ লিখি লোৱা এটো কি হৈছে ডিসটেন্সটো কি হৈছে আমাৰ স্ট্ৰেট লাইনত আছে নে এখানে কি দিব আমাক স্ট্ৰেট লাইন ডিসটেন্স straight line distance from of the object from the origin মানে কি হ'ব আমাৰ অৰিজিনৰ পৰা পজিশ্যনটো কি বা অবজেক্টটোলৈ কি দিছে আমাৰ স্ট্ৰেট লাইন ডিসটেন্স দিছে হয়নে OP আৰু আমি ইয়াক কেনেকৈ উলিয়াব পাৰিম ডিসটেন্স ফৰ্মুলা লগাব লাগিব তোমালোকে ক্লাছ 10ত পাইছিলা ডিসটেন্স ফৰ্মুলাটো যে পাইছিলে যে দূৰত্ব ফৰ্মুলা সেই দূৰত্ব সূত্ৰটো কি কৰিবলৈ ইয়াত লগাই কি কৰিব লাগিব তাৰ ডিসটেন্স আমি কি কৰিম ফাইন কৰিব পাৰিম ঠিক আছে আৰু কি দিব আমাৰ এই ডাইৰেকচনটো দিব কোৰ পৰা এই O পৰা P লে আমাৰ কি ডাইৰেকচনটো কিমান হ'ব হেতু দিব ঠিক আছে আৰু তোমালোকে 2 নম্বৰটো লিখিলো যে কি দিব আমাৰ কি ডাইৰেকচন of the object with respect to origin ঠিক আছে মানে কি ক'ব আমাৰ এই অৰিজিনৰ পৰা এই ইয়াৰ কি কৰিব ডাইৰেকচনটো দিব ঠিক আছে তে বুজি পালা না পজিশ্যন ভেক্টৰটো কি মানে কি হ'ব আমি এখন কি লৈছিলো XY প্লেন লৈছিলো তাত এটা অবজেক্ট লৈছিলো কোনবাটা টাইমত পজিশ্যনটা কি আছিল P আছিল আৰু তাক যদি কি বুলি কয় সেই পজিশ্যনটো অৰিজিনৰ পৰা যদি আমাক কি জুখিবলৈ কয় আৰু আমি কি পাম অৰিজিনৰ পৰা যিটো কি পাম ভেক্টৰ পাম হেতু আমাৰ কি হ'ব এতিয়া পজিশ্যন ভেক্টৰ হ'ব ঠিক আছে আৰু এতিয়া পজিশ্যন ভেক্টৰ আমাক কি দিলে জাস্ট এই O পৰা P লে কি দিলে আমাক স্ট্ৰেট লাইন ডিসটেন্স দিলে হয়নে ফ্ৰম দা অৰিজিন অবজেক্ট আসলে এটো ইয়াত আৰু ইয়াত কি এটো আসলে অৰিজিন ইয়াত কি আমাৰ এটো যেহেতু স্ট্ৰেট লাইন ডিসটেন্স আমি যেটো পাম হেতু আমাক কি দিব আমাক এই পজিশ্যন ভেক্টৰতে দিব আৰু কি দিব ডাইৰেকচন অফ দা অবজেক্ট উইথ ৰেসপেক্ট টু কি O মানে কি O ৰেসপেক্টত কি এই পজিশ্যন P টো আমাক কি দিব ডাইৰেকচনটো দিব ডাইৰেকচনটো কোনফালে আছে এফালে আছে হয়নে এটোটা বস্তু আমাক কি দিব বুজি পালা এটো আসলে আমাৰ কি পজিশ্যন ভেক্টৰৰ কথা হল এতিয়া আমাৰ 12 নম্বৰটো কি আহিব যে ডিসপ্লেসমেন্ট ভেক্টৰ এটো মহাই দিও এতিয়া আমি ডিসপ্লেসমেন্ট ভেক্টৰৰ ডেফিনেশনটো লিখি লম এতিয়া আমাৰ 12 নম্বৰ ডিসপ্লেসমেন্ট ভেক্টৰটো কি কৈছে যে কি ডিসপ্লেসমেন্ট ভেক্টৰটো কি হয় ডিসপ্লেসমেন্ট ভেক্টৰ ইজ দা ভেক্টৰ which tells how much and in which direction an object has changed its position in a given time interval এটোক আমি কি কয় এটা কোঅৰ্ডিনেট সিস্টেমত চাই লওঁ তেতিয়া ভালকে বুজি পাবা এটো ধৰিলো আমি কি এটা কি হৈছে আমাৰটো XY প্লেন এটো হৈছে X এটো হৈছে কি Y ঠিক আছে ইমান লাগে এতিয়া কি হৈছে কোনবাটা অবজেক্ট আছে ঠিক আছে সেই অবজেক্টটো কি কৈছে এই প্লেনখন মুভ কৰিছে হল এটো হৈছে অৰিজিন O এতিয়া কি হল ধৰি লোৱা কোনবাটা টাইমত T এই টাইমটোত আছে অবজেক্টটো এই দেখত ঠিক আছে এই পইণ্ট P আছে হ'ব এতিয়া মানে কি হ'ব এই O পৰা P লে আমি যেটো ভেক্টৰ পাম হেতু আমাৰ কি হ'ব পজিশ্যন ভেক্টৰ হ'ব হয়নে আৰু এটো কি হ'ব পজিশ্যন ভেক্টৰ কি হ'ব OP হ'ব কেতিয়া এট টাইম T হয়নে এতিয়া আমি ইয়াত কি লিখিম এখানে পজিশ্যন ভেক্টৰ OP হয়নে এট T মানে কি এট টাইম T ঠিক আছে তাছত ধৰি লোৱা কিবা কোনবাটা বেলেগ টাইমত ধৰি লোৱা T ডেশ ধৰি লোৱা হে T ডেশ টাইমত কি কৰিলে হে অবজেক্টটো ইয়াৰ পৰা এই ইয়ালে কি কৰিলে মুভ কৰিলে হল ইয়াৰ পৰা কি কৰিলে এই ধৰি লোৱাটো Q পইণ্ট ইয়ালে কি কৰিলে অবজেক্টটোৱে Q ডেশ টাইমত মুভ কৰিলে হল আৰু এতিয়া আমি অৰিজিনটোৰ পৰা যেটো কি ভেক্টৰ পাম এটো কি হ'ব এটা পজিশ্যন ভেক্টৰ হ'ব আৰু কোনটো টাইমত হ'ব এটো T ডেশ টাইমত হ'ব হয়নে আৰু ইয়াৰটো কি হ'ব এতিয়া আমি কি বুলি ক'ব পাৰিম যে পজিশ্যন ভেক্টৰ OQ at time T dash হল এনে মানকে বুজি পালা এটো কি বুজায় O পৰা P লে এটা পজিশ্যন ভেক্টৰ বুজাব ঠিক তেনে কি O পৰা Q লে এটা কি পজিশ্যন ভেক্টৰ বুজাব
আৰু এইটো টাইম কি হৈছিলে টিত হৈছিলে আৰু এইটো টাইম কি হৈছিলে টি ডেছত হৈছিলে এতিয়া হ'ল এতিয়া আমাক কি কৈছে আমি চাম যে কি চাব লাগিব ডিসপ্লেসমেন্ট ভেক্টৰ মানে which tells how much and in which direction an object has changed its position মানে কি কৰিলে ইয়াত অবজেক্টটো কি কৈছিলে এই পি পইণ্টৰ পৰা এই কিউ পইণ্টলৈ কি কৈছিলে আমাৰ পজিশনটো চেঞ্জ কৰিছিলে আৰু আমি জানো যে কি পজিশন চেঞ্জ কৰা মানে কি বুলি জানো ডিসপ্লেসমেন্ট বুলি জানো আৰু কি কৈছে এতিয়া আমাৰ যিহেতু পি পৰা কিউলৈ কি কৰিলে পজিশনটো চেঞ্জ কৰিলে ইয়াতে ডাইৰেকশনটো কি হ'ব পি টু হ'ব অৰিজিনাল মানে কি হ'ব পি পৰা ষ্টাৰ্ট হ'ব কিউত গৈ কি শেষ হ'বগে মানে কি হ'ব এতিয়া ডাইৰেকশনটো এটো হ'ব হয়নে পি কিউ হ'ব আৰু কি হ'ব ইন হুইচ ডাইৰেকশন কলো এন্ড হাউ মাছ কিমান ও পি বাকি পি কিউ হয়নে বা কিউ পি এতিয়া আমাৰ কি হ'ব এই কিউ পি যেটো ভেক্টৰ পাম এই কিউ পি ভেক্টৰ বা পি কিউ ভেক্টৰ সেই ভেক্টৰটো আমাৰ কাৰণে কি হ'ব এতিয়া ডিসপ্লেসমেন্ট ভেক্টৰ হ'ব বুজিলা মানে কি কৰিলে হি পজিশনটো এই পি পৰা কিউ লৈ কি কৰিলে চেঞ্জ কৰিলে বুজিলা নে আকবা কৈ দিছো যে কি আছিল আমাৰ এখন এক্স ওয়াই প্লেন আছিল এটো হৈছে অৰিজিন ও আৰু এটা কি কৈছিলে আমাৰ অবজেক্ট এটা এই তোমাৰ প্লেনখনত মুভ কৰি আছিল ধৰি লোৱা কোনোবা এটা টাইম পিত হে অবজেক্টটো কি আছিল এই পি পইণ্টত আছিল আৰু কোনোবা এটা টাইম টি ডেছত হে অবজেক্টটো ক'ব লাগে এই কিউ পইণ্ট পালেগে আৰু আমি জানো যে কি এই অবজেক্টৰ পৰা কোনোবা এটা পজিশনলৈ আমাৰ কি যেটো ভেক্টৰ হয় এটো আমি কি বুলি কওঁ পজিশন ভেক্টৰ হয় হেকাৰণে ওপি টো কি কলো পজিশন ভেক্টৰ ওপি এট টাইম টি যেহেতু কি কোনোবা এটা টাইম টিত এটো কি অবজেক্টটো পি পজিশনত আছিল ঠিক তেনেকৈ আমি কি কম এটো কি বুলি কম ওৰ পৰা কিউলৈ এটো কি বুলি কম পজিশন ভেক্টৰ অফ ও কিউ বুলি কম আৰু এটো টাইম আমি কি দিছিলো টি ডেছ ধৰিছিলো হেকাৰণে কি বুলি কম পজিশন ভেক্টৰ অফ ও কিউ এট টাইম টি ডেছ ইমানলৈকে বুজি পালা আৰু এটা ডিসপ্লেসমেন্ট ভেক্টৰ কি বুজায় যে is the vector which tells how much and in which direction object has changed its position আমি জানো যে কি পজিশন চেঞ্জ হয় মানে কি ডিসপ্লেসমেন্ট হয় হয়নে আৰু যেহেতু কি অবজেক্টৰ পজিশন এই পি পৰা কি কৰিলে এই কিউ লে কি হল চেঞ্জ কৰিলে মানে কি হল ডিসপ্লেস হল আৰু কিমান হল পি কিউ হল আৰু কোনটো ডাইৰেকশনত এটো ডাইৰেকশনত গম পালা মানে কি হ'ব আমাৰ কিউ পি বা পি কিউ টো আমাৰ কি হ'ব এতিয়া ডিসপ্লেসমেন্ট ভেক্টৰ বুজি পালা এতিয়া আমাৰ ইয়াত কি হ'ব পি কিউ ভেক্টৰটো কি হৈ যাব এতিয়া আমাৰ ডিসপ্লেসমেন্ট ভেক্টৰ যেহেতু কি পজিশনটো চেঞ্জ কৰিলে পজিশন চেঞ্জ কৰা মানে কি হয় ডিসপ্লেস কৰা হয় কোন ডাইৰেকশনত কিউ পি পৰা কিউ লে এটো ডাইৰেকশনত এটো হ'ব ইয়াৰ পৰা ষ্টাৰ্ট হৈছে ইয়াৰ পৰা হেখন নিচিনা হৈছে আৰু কি হ'ব আমাৰ হাউ মাছ কিমান পি পৰা কিউ লে ঠিক আছে ডিসপ্লেসমেন্ট ভেক্টৰ এতিয়া পি কিউ টো কি হ'ল ডিসপ্লেসমেন্ট ভেক্টৰ হৈ গ'ল বুজিলা এইখিনি তোমালোকৰ কি আছিল ভেক্টৰ মানে টাইপস আছিল হ'ব বুজি পালা না তোমালোকে এটো লিখি লোৱা হল ইমানে আছিল আজি তোমালোকৰ ভেক্টৰ টাইপৰ কথা ঠিক আছে তেনে হলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো যদি তোমালোকৰ ভিডিওটো ভাল লাগিল ভিডিওটো লাইক কৰিবা আৰু লগৰ বন্ধু-বান্ধৱীসকলৰ লগত এই ভিডিওটো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে ভিডিওটোৰ পৰা উপকৃত হয় আৰু তোমালোক যদি এই চেনেলটো নতুন হয় তেনে হলে এই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিও আপলোড কৰা হয় তেতিয়া তাৰ তোমালোকে নটিফিকেশন পাই যোৱা আজি অকমান বেকগ্ৰাউণ্ড নইজ হৈছে যেহেতু দেৱালী ঠিক আছে তেনে হলে আজিলে ইমানটা ভিডিওটো সমাপ্ত কৰিছো বাই এণ্ড টেক কেয়াৰ আৰু হেপী দেৱালী